নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। আজি মই ইংৰাজী বিষয় অন্য এটা অভিজ্ঞতা আপোনালোকক বৰ্ণনা কৰিব খুজিছোঁ। এই অভিজ্ঞতাটো হৈছে যে এটা ৱৰ্ড ডগ বুলি ক'লে আমি সকলোৱে জানো কুকুৰকে বুজায়, কিন্তু যেতিয়া ডগ শব্দটো আমি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া অলপ বেলেগ ধৰণৰ অৰ্থ প্ৰকাশ কৰে। গতিকে প্ৰথম অৰ্থটো মই ক'ব খুজিছোঁ যে কোনোবাই কাৰোবাৰ পিছে পিছে যেতিয়া অনুসৰণ কৰি গৈ থাকে তেতিয়া ডগ বুলি কোৱা হয়। এটা বাক্য মই প্ৰথম ক'ব খুজিছোঁ, ফেন্স ডগ দ্য চেলিব্ৰিটি হুৱেৰ এভাৰ চি ৱেণ্ট, মানে অনুৰাগীসকলে সেই বিখ্যাত ব্যক্তিগৰাকীক তেওঁ যেনি গৈছিল তেনিয়ে অনুসৰণ কৰিছিল। আৰু এটা তেনেকৈ বাক্য ক'ব খুজিছোঁ, দ্য ডগ হিজ মাষ্টাৰ, মানে কুকুৰটোৱে তাৰ গৰাকীক অনুসৰণ কৰিছিল। আৰু ডগে বেলেগ ধৰণৰ এটা অৰ্থ প্ৰকাশ কৰে ভাৰ্ব হিচাপে যেতিয়া ব্যৱহাৰ হয়। ধৰক মানে কিছু অসুবিধাত পেলোৱা সেই কথাটো ডগ বুলি আমি ক'ব পাৰোঁ। যেনেকৈ ধৰি লওক কোনোবা এজনে ফুটবল খেলি ভাল পাইছিলে আৰু হঠাৎ তেখেত আঘাতপ্ৰাপ্ত হৈ গ'ল আৰু তেওঁ মানে কি হ'ল, ভাল ধৰণে খেলা ধূলা কৰিব নোৱাৰা হৈ থাকিলে। তেনেকুৱা ক্ষেত্ৰতো সমস্যা সৃষ্টি কৰাৰ ক্ষেত্ৰতো ডগ শব্দটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। ধৰি লওক হিজ ফুটবল কেৰিয়াৰ হেজ বিন ডগড বাই ইনজিউৰি, এতিয়া এই ক্ষেত্ৰতো আমি ডগ ব্যৱহাৰ কৰিছোঁ, মানে তেখেতৰ যি ফুটবলৰ কেৰিয়াৰ এই আঘাতৰ সমস্যাই অসুবিধাত পেলাইছে। তেনেধৰণে আমি ডগ ৱৰ্ডটোক ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। যদি আপোনালোকে মোৰ ব্যাখ্যাটো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।